আমি প্ৰথমতে শিকিছিলো যে ৰেচনেল নাম্বাৰৰ মাজত আৰু বেলেগ বেলেগ ৰেচনেল নাম্বাৰ কেনেকৈ ফাইণ্ড আউট কৰিব পাৰি উইথ দ্য হেল্প অফ দ্য ফৰ্মুলা ফাৰ্ষ্ট নাম্বাৰ প্লাছ ছেকেণ্ড নাম্বাৰ ডিভাইডেড বাই 2 এতিয়া আমি মাজত ফাইণ্ড আউট কৰিব লাগিব ইৰেচনেল নাম্বাৰ হুইচ ইজ ভেৰি ইজি কথা হ'ল প্ৰথমতে তুমি এই ফ্ৰেকশ্যন কেইটাৰ ডেচিমেল যোনটো এক্সপানশ্যন সেইটো ফাইণ্ড আউট কৰি ল'ব লাগিব তো এইটো হ'ল 0.142857 বাৰ আৰু এইটো হ'ল 0.285714 বাৰ তাৰ পিছত আমি ইয়াতকে ডাঙৰ আৰু ইয়াতকে সৰু ল'ব লাগিব গতিকে 0.14তকৈ ডাঙৰ আছে 0.15 কিন্তু এনেকৈ লিখি থ'লে নহ'ব কাৰণ ইৰেচনেল হ'বলৈ হ'লে নন টাৰ্মিনেটিং মানে শেষ হ'ব নোৱাৰে আৰু নন ৰিপিটিং সি ৰিপিট হ'ব নোৱাৰে তো ই ৰিপিটটো হোৱা নাই বাট ইট হেজ বিকাম টাৰ্মিনেটেড গতিকে ইয়াক যদি নন টাৰ্মিনেটিং বনাব লাগে একো নাই এটা 0 বহুৱা আকৌ 15 লিখা দুটা 0 বহুৱা আকৌ 15 লিখা এবাৰ তিনিটা 0 বহাই দিয়া আকৌ 15 লিখা আকৌ এবাৰ চাৰিটা 0 লিখি দিয়া এনেকৈ ডট 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 ইট উইল গো অন 0 যে লিখিব লাগিব তেনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই ঠিক আছে তাৰপিছত তুমি লিখা 0.181 আকৌ 1811 আকৌ 1811 1811 18111 18111 ডট 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 ঠিক আছে আৰু লিখা 0.173 1733 1733 এনেকৈ ডট 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 আৰু লিখা 0.24 ছাপ'জ 240 2400 24000 এনেকৈ ডট 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 ঠিক আছে যিহেতু 5 লিখিছিলোঁ তো ফাইন 5 কৰিব লাগে তো আৰু এটা আছে তো 0. যেনে ফৰ এক্সাম্পল 20 দিলোঁ 201 2011 20111 20111 এনেকৈ ডট 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 ঠিক আছে ই মানে নন টাৰ্মিনেটিংটো হয়ে ই ৰিপিটো হোৱা নাই চোৱা এবাৰ 201 হৈছে এবাৰ 2011 হৈছে এবাৰ 2011 হৈছে তাৰপিছত আকৌ 1111 হৈছে এনেকৈ ঠিক আছে এতিয়া লগতে আৰু এটা বস্তু শিকি লোৱা সেইটো তোমালোকৰ এক্সাৰচাইজ 1.3 নাম্বাৰ 2 য'ত কৈছে কি যে 1/7 যদি 0.14287 বাৰ হয় তেতিয়াহ'লে কেলকুলেশ্যন বৰ বিশেষ নকৰাকৈ মানে লং ডিভিজন মেথড নকৰাকৈ আমি 2/7 3/7 4/7 5/7 6/7 উলিয়াব পাৰোঁ নে নোৱাৰোঁ আৰামছে বাৰু আমি কি কৰিম এই বস্তুটোক মাল্টিপ্লাই বাই 2 কৰিম যেনেকৈ মাল্টিপ্লাই বাই যদি 2 কৰা কি হ'ব 2 7 জাৰ 14 1 গ'ল 2 5 10 + 1 11 1 গ'ল 2 8 16 + 1 17 1 গ'ল 2 4 + 1 5 2 4 জাৰ 8 2 1 জাৰ 2 এইটো 0 পইণ্ট এইটো হ'ল 3ৰ কাৰণে আকৌ তাৰমানে 3/7 মানে কি 1/7 ইনটু 3 হয় নাই গতিকে এইটোক আমি মাল্টিপ্লাই বাই 3 কৰিম এবাৰ তো 3 7 জাৰ 21 3 7 জাৰ 21 2 গ'ল 15 + 2 17 1 গ'ল 24 + 1 25 2 গ'ল 6 + 2 8 3 4 জাৰ 12 1 3 1 জাৰ 4 এইটো 0 পইণ্ট ঠিক আছে তো এনেকৈ তুমি কণ্টিনিউ কৰি গৈ থাকিব পাৰা গতিকে জাষ্ট মাল্টিপ্লাই কৰিব লাগে এইটো ঠিক আছে আকৌ মাল্টিপ্লাই কৰিবলৈ এনেকৈ ডাইৰেক্ট বোলে লিখি থৈ দিলা 8571 চেছ এইটো কিন্তু আনচাৰ ভুল হ'ব কাৰণ তুমি এইটো কি বুলি কয় এইটো নন ৰিপিটিং কি বুলি কয় চৰি নন ৰিপিটিং নহয় নন টাৰ্মিনেটিং বনোৱা নাই তুমি তো এইটো নন টাৰ্মিনেটিং বনাবলৈ এই বাৰডাল দিবই লাগিব কিন্তু ঠিক আছে এতিয়া এটা ডাউট হয়তো মানে মনত আহিব পাৰে যে আমি যেতিয়া √/, কি বুলি কয় √2 আমি যেতিয়া √2 নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিছিলোঁ তেতিয়া আমি যে এই 1 ইউনিট লৈছিলোঁ 1 ইউনিট লৈছিলোঁ এনেকৈ দিছিলোঁ তাৰপিছত আমি উইথ দ্য হেল্প অফ পাইথাগোৰাছ থিয়ৰেম কি আছিল এইটো আছিল তো h² = 2 পাইছিলা h = √2 পাইছিলা এইটো ঠিক আছে এইটো
আৰু তাৰপিছত যে আমি যে এনেকৈ এটা জোখ লৈ পেলাই যে এনেকৈ আৰ্ক এটা যে আঁকিছিলোঁ আৰু এইটোৱে যে ৰুটটো হৈছিল কিয় হৈছিল বিকজ আমি এই পইণ্টটোক চেণ্টাৰ লৈ এইটোক ৰেডিয়াছ লৈ আমি যদি এনেকৈ কণ্টিনিউ আঁকি দিওঁ ইট উইল ডেফিনেটলি বিকাম আ চাৰ্কল ঠিক আছে আৰু সেইটো কাৰণে এই চাৰ্কলৰ এটা নিয়ম এটা আছিলে কি যে চেণ্টাৰৰ পৰা তাৰ চাৰ্কামফাৰেঞ্চলৈকে তুমি যিমানে ৰেডিয়াছ ড্ৰ নকৰা কিয় গোটেইকেইটা ৰেডিয়াছ কি হ'ব ছেইম হ'ব গতিকে ইয়াৰ পৰা এডাল ৰেডিয়াছ লৈ তুমি ড্ৰ কৰি দিয়া দিছ উইল অলছ' বিকাম দ্য ৰেডিয়াছ গতিকে ই যদি ৰুট 2 ইউ ৰুট 2 এতিয়া আমি চাম যে ৰুট অভাৰ ছাপ'জ তোমাক যদি 9.3 মানে ডেচিমেল থকা ৰুট অভাৰ এনেকুৱা নাম্বাৰ যদি ৰিপ্ৰেজেণ্ট কৰিবলৈ দিয়ে তো আমি কি কৰিম তো তাৰ আগত আমি চাব লাগিব যে অকল এনেকুৱা নাম্বাৰ বুলি নহয় ৰুট অভাৰ এক্স যদি এনেকুৱা ৰুট অভাৰ এক্স ইয়াক যদি আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে তো আমি কি কৰিব লাগিব তো ই বেচিকেলি কি হয় ঠিক আছে সেইটো আমি এতিয়া চাই আছোঁ তো ফাৰ্ষ্ট অফ অল আমি এডাল এনেকৈ নাম্বাৰ লাইন ড্ৰ কৰিব লাগিব তাৰপিছত যিকোনো ৰেণ্ডম দুটা পইণ্ট ল'ব লাগিব ৰেণ্ডম যিকোনো তোমাৰ ইচ্ছা আৰু তুমি ইয়াক নাম দি দিয়া এ আৰু বি আৰু তাৰপিছত এই বিৰ পৰা 1 ইউনিট দূৰত আৰু এটা পইণ্ট লৈ ল'বা সেইটো হ'ল চি এতিয়া উই উইল হেভ টু ফাইণ্ড আউট দ্য মিড পইণ্ট কাৰ এ বিৰ নহয় এ চিৰ তো এ চিৰ একদম মাজৰ যোনটো পইণ্ট মানে ছাপ'জ এইটো এই পইণ্টটোক নাম দি দিয়া অ' তাৰপিছত এই যোনটো ৰেডিয়াছ এই ৰেডিয়াছটো লৈ পেলাই ইউ উইল হেভ টু ড্ৰ আ ছেমি চাৰ্কল এই ছেমি চাৰ্কলটো হোৱাৰ পিছত নেক্সট ষ্টেপ এই বিৰ পৰা এডাল 90 ডিগ্ৰী ড্ৰ কৰিব লাগিব টু দ্য ছেমি চাৰ্কল সমানকৈ এনেকৈ ঠিক আছে এইখিনি হ'ল ফাৰ্ষ্ট ষ্টেপ এতিয়া এই ডিষ্টেঞ্চটো আমি কিমান হয় গম নাপাওঁ ইয়াক নাম দি দিলোঁ এক্স কিন্তু এইটো কিমান হয় সেইটো আমি জানো এইটো কিমান 1 হয় ঠিক আছে মানে আমি যদি ভালকৈ চাওঁ যে এই গোটেইটো ছেমি চাৰ্কলটোৰ কি হয় ডায়ামিটাৰ আৰু ডায়ামিটাৰ যদি আমি জানো দেন উই উইল বি এবল টু ফাইণ্ড দ্য ৰেডিয়াছ তো ডায়ামিটাৰ ইজ ইকুৱেল টু কিমান আছিলে ৰেডিয়াছ ইজ ইকুৱেল টু কিমান আছিলে ডায়ামিটাৰ ডিভাইডেড বাই 2 গতিকে ইয়াৰ ক্ষেত্ৰত ৰেডিয়াছ ইজ ইকুৱেল টু কিমান হ'ব ৰেডিয়াছ ইজ ইকুৱেল টু ডায়ামিটাৰ তো ডায়ামিটাৰ কিমান এক্স প্লাছ 1 ডিভাইডেড বাই 2 তাৰ মানে আমি এই এই যোনটো লেন্থ এই যোনটো ৰেডিয়াছ এই ৰেডিয়াছটো আমি কিমান পালোঁ এক্স প্লাছ 1 বাই 2 পালোঁ এতিয়া আমি ইয়াতে এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰিব লাগিব আৰু এই এইডালো কি হয় এডাল ৰেডিয়াছ হয় কাৰণ আমি চেণ্টাৰৰ পৰা চাৰ্কামফাৰেঞ্চলৈকে ড্ৰ কৰিছোঁ গতিকে ই যদি এক্স প্লাছ 1 বাই 2 ইউ কিমান এক্স প্লাছ 1 বাই 2 হ'ব অ' বি ইকুৱেল টু তোমাক যদি এইটো লাগে হোৱাট উইল বি ডু আমি কি কৰিম এই টোটেলটোৰ পৰা যদি এইটো ছাবট্ৰেক্ট কৰি দিওঁ এইটো আমি পাই যাম গতিকে অ' বি ইকুৱেল টু কিমান হ'ব এই টোটেলটো কিমান আছিলে এক্স এইটো কিমান মাইনাছ এক্স প্লাছ 1 বাই 2 তো এইটো কি পাম আমি টুৱাইছ এক্স মাইনাছ এক্স মাইনাছ 1 গতিকে এইটো আমি কি পালোঁ এক্স মাইনাছ 1 বাই 2 এই চাইনটো মাইনাছ কিয় হ'ল বিকজ ইয়াতে প্লাছ আছে তো মাইনাছে প্লাছে মাইনাছ হ'ল তো ইয়াতে আমি অ' বিৰ ভেলুটো গম পাই গ'লোঁ তো অ' বি ইকুৱেল টু কিমান এক্স মাইনাছ 1 বাই 2 এতিয়া ৰাইট এংগল ট্ৰাইংগল এটাৰ আমি দুটা ছাইডৰ ভেলু পাই গ'লোঁ তো লেট আছ ফাইণ্ড আউট হোৱাট বি ডি ইজ বি ডিৰ ভেলুটো আমি ফাইণ্ড আউট কৰোঁ তো বি ডিৰ ভেলু ফাইণ্ড আউট কৰিবৰ কাৰণে আমি কি ইউজ কৰিম পাইথাগোৰাছ থিয়ৰেম তো অ' ডি স্কুৱেৰ্ড ইজ ইকুৱেল টু অ' বি স্কুৱেৰ্ড প্লাছ বি ডি স্কুৱেৰ্ড তো অ' ডি স্কুৱেৰ্ড ইকুৱেল টু কিমান আছিলে এক্স প্লাছ 1 বাই 2 হোল স্কুৱেৰ
OB x minus 1 by 2 whole squared আৰু BD squared আমি নাজানো আমাক লাগে তো BD squared is equal to এই বস্তুটো ইফালে গুচি আহিব তো x plus 1 by 2 whole square minus x minus 1 by 2 whole squared ঠিক আছে তো ক্যালকুলেশনটো কৰিলে আমি কি পাম আলটিমেটলি এটো পাম 2 কাটা গল ঠিক আছে তো আলটিমেটলি কি পালো আমি BD squared is equal to x তো BD is equal to root x আচ্ছা তাৰ মানে আমি এই যোনটো ডায়াগ্ৰাম আছিলে এই BD ইয়াৰ ভ্যালুটো আমি কি পালো root x গতিকে আমাক যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিব ৰুট ওভাৰ যিকোনো তো আমি x ৰ ভ্যালু আমি জি লওঁ এই যোনটো প্ৰথম যোনটো লেন্থ এই তোমাৰ AB যোনটো আমি ৰেন্ডমলি যে এই দুটা পইণ্ট লৈছিলো আমি প্ৰথম যোনটো x ৰ ভ্যালু লৈ লওঁ হেতু আমি পিছত গৈ পেলাই root x পাই যাম যদি আমি এই প্ৰসেসটো ফলো কৰো গতিকে আমি ইয়াৰ জায়গাত আমাক 9.3 দিয়ে 3.9 দিয়ে 4.2 দিয়ে ৰুট ওভাৰ জি ইচ্ছা আমাক জিয়ে দিয়ক আমি এই ফৰ্ম মানে এই যোনটো ওয়ে এই ধৰণে কৰিলে আমি কি কৰিম root x টো পাই যাম তাৰ পিছত আমি কি কৰিম ইয়াতে সেন্টাৰ লম এই লেন্থ লম লৈ পেলাই ইয়াতে এডাল আৰ্ক এডাল মাৰি দিম তাৰপিছত এইখিনি মানত যত ইন্টাৰসেক্ট হ'ব that point will represent root x ঠিক আছে এতিয়া একদম লাষ্টত আমি যেতিয়া এক্সপোনেন্ট চ্যাপ্টাৰটো চাই আছিলো ক্লাস 8ত নে 7ত তেতিয়া এটা বস্তু শিকিছিলো বা তাতে আছিল নে নাই মই এক্স্যাক্টলি ৰিকল কৰিব পৰা নাই যদি আছিল তো আছিল ভাল কথা যদি নাই তেতিয়ালে চাই লোৱা যে আমি root x ক আমি লিখিব পাৰো এক্সপোনেনশিয়াল ফৰ্মত x to the power half ঠিক আছে যদি তোমাৰ কিউব root of x আছে তাক আমি লিখিব পাৰো x to the power 1 by 3 বা তুমি উল্টাকেও চাব পাৰা যে যদি x to the power 1 by 3 আছে তাক লিখিব পাৰো আমি কি root তোমাৰ এটো আচ্ছা এতিয়া এই যোনটো root x আৰু ইয়াতে সাপোজ n আছে ইয়াতে তোমাৰ n ৰ জায়গাত it can be anything ঠিক আছে আমি যেতিয়া এই সৰুতে যে শিকিছিলো ইয়াতে এই ভিতৰটো কি বুলি কয় ডিভিডেন্ড ইয়াক জোনে ডিভাইড কৰিব তাক কয় ডিভিজৰ আৰু ইয়াত থাকাটো কয় কোৱেশ্চেন্ট ঠিক তেনেকে ইয়াতেও এই ভিতৰত থকাটো কয় ৰেডিকেন্ড RADICAND এইটো কয় এক্সপোনেন্ট এই যোনটো n টো কয় এক্সপোনেন্ট আৰু এই যোনটো সাইনটো আমি যে কওঁ ৰুট ওভাৰ বুলি তাৰ একচুয়াল নামটো হল ৰেডিকেল সাইন ঠিক আছে আৰু এই গোটেই বস্তুটো কোৱা হয় যে স্কয়াৰ ৰুট অফ x বা ৰুট অফ x